5 নম্বৰটো কৈছে খালী ঠাই পূৰ কৰা। 1 নম্বৰটো দিছে 25 যোগ 16 ইকুৱেল খালী ঘৰত কিবা এটা বহিব যোগ 25। এতিয়া আমি এই দুইখিনি দুইফালে সমান চিহ্ন দুইফালে আমি কম্পেয়াৰ কৰি যাম। এইফালে আছে 25 যোগ 16 কিন্তু ইফালে আছে অকল 25টো। এতিয়া কোনটো পাতিবলৈ থাকিলে এইফালে 16টো পাতা আছে কিন্তু এইফালে 16টো পতা নাই, সেইকাৰণে খালী ঠাইত কি হ'ব 16 হ'ব। মানে 25 যোগ 16 আৰু ইফালে কি হ'ব 16 যোগ 25 দুইফালে কি হ'ব সমান হ'ব। 2 নম্বৰৰ প্ৰশ্নটোত আমি সমান চিহ্নৰ ৰাইট চাইড আৰু লেফ্ট চাইড দুইটা কম্পেয়াৰ কৰিছোঁ। এতিয়া লেফ্ট চাইডে -25 + 17 + -30 কি হৈছে যোগ কৰিছে। এতিয়া আৰু লেফ্ট চাইডে -30 আৰু 17 আছে, কিন্তু এইফালে -25টো আছে কিন্তু এইফালে -25টো নাই, সেইকাৰণে আমি ইয়াত -25 পাতি দিওঁ। এতিয়া দুইফালে কি হয় সমান হৈ পৰিব। এতিয়া আমি পাতিম 3 নম্বৰটো। 3 নম্বৰটো কৈছে -18ৰ লগত কি যোগ কৰিলে -18 হ'ব। আমি জানো যে -18ৰ লগত 0 যোগ কৰিলে -18 হ'ব, কাৰণে উত্তৰটো 0 বহিল। 4 নম্বৰটোত কৈছে 72ৰ লগত কি এটা যোগ কৰিলে 0 হ'ব। আমি জানো যে 72ৰ লগত যদি -72 যোগ কৰি দিওঁ তেতিয়া আমি পাম 0। 5 নম্বৰটোত সমান চিহ্নৰ সোঁ চাইডে যোগ কৰিছে -17ৰ লগত -23, কিন্তু বাওঁফালে -23 লগত কোনো সংখ্যা যোগ কৰা নাই। কি যোগ কৰিব থাকিলে -17 যোগ কৰিব থাকিলে, সেইকাৰণে আমি -17 পাতি দিছোঁ। এতিয়া দুইফালে কি হ'ব লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান হ'ব। 6 নম্বৰটো কৈছে -29ৰ লগত +29 যোগ কৰিলে কি হ'ব। আমি জানো যে বিপৰীত চিহ্নযুক্ত একে সংখ্যাক যদি আমি যোগ কৰোঁ তেতিয়া সদায় উত্তৰটো 0 পাওঁ, মানে -29ৰ লগত 29 যোগ কৰিলে হ'ব 0। 6 নম্বৰখিনি কৈছে সৰল কৰা। 1 নম্বৰ প্ৰশ্নটো দিছে 26 - 46 + 29 আৰু -18 এইকেইটা আমি সৰল কৰিব লাগে। এতিয়া আমি কি কৰিম, যিকেইটা যোগ আছে সেই যোগকেইটা আমি ওচৰলৈ আনি ল'ম আৰু মাইনাছকেইটা ওচৰলৈ আনি ল'ম। তাৰপিছত আমি অংকটো সৰল কৰিম। এতিয়া যোগত আছে 26 আৰু এইফালে আছে 29 আৰু মাইনাছৰকেইটা ওচৰলৈ আনিলে হ'ব -46 আৰু মাইনাছত আছে -18। এতিয়া আমি প্ৰথমতে 26 আৰু 29 যোগ কৰি ল'ম। 26 আৰু 29 যদি আমি যোগ কৰোঁ তেতিয়া হ'ব 55 আৰু এইফালে কি আছে -46 আৰু -18 যোগ কৰিব লাগে বা সৰল কৰিব লাগে। এতিয়া -46 আৰু -18 আমি যদি সৰল কৰোঁ তেতিয়া পাম -64। এতিয়া সৰু সংখ্যাটোৰ আগত আছে প্লাছ আৰু ডাঙৰ সংখ্যাটোৰ আগত আছে মাইনাছ, তেতিয়াহ'লে ডাঙৰটোৰ আগত মাইনাছ উত্তৰটোতো মাইনাছ বহিব। এতিয়া 64ৰ পৰা 55টো বিয়োগ কৰিম। 64ৰ পৰা যদি 55 বিয়োগ কৰোঁ তেতিয়া পাম 9, মানে উত্তৰটো হ'ব -9। 2 নম্বৰটোত -39 + -14 + 89 -13 আৰু +11 এইটো কৰিব লাগে সৰল। এতিয়া আমি প্ৰথমতে বন্ধনীকেইটা কি কৰে আঁতৰাবলৈ চেষ্টা কৰিম। এতিয়া -39 পাতি ল'ম, ইয়াত প্লাছ আছে আৰু ইয়াত মাইনাছ আছে, প্লাছে মাইনাছে পূৰণ কৰিলে -14 হ'ব। +89 -13 আৰু +11 আমি বন্ধনীডাল এতিয়া আঁতৰাই ল'লোঁ। এতিয়া আমি প্লাছকেইটা ওচৰলৈ আনি ল'ম আৰু মাইনাছকেইটা ওচৰলৈ আনিম। ইয়াত প্লাছ আছে 89 আৰু 11 আছে, এইকেইটা আমি ওচৰলৈ আনি ল'ম। তেতিয়াহ'লে 89 + 11 আৰু মাইনাছকেইটা আছে -39 -14 আৰু -13। এতিয়া আমি এইকেইটা যোগ কৰিম। এতিয়া প্ৰথমতে 89 আৰু 11 যদি যোগ কৰোঁ তেতিয়া পাওঁ আমি 100 আৰু -39 -14 আৰু -13 যদি আমি সৰল কৰোঁ বা যোগ বিয়োগ কৰোঁ তেতিয়া আমি পাম 66। এতিয়া 100ৰ পৰা যদি 66 বিয়োগ কৰোঁ তেতিয়া আমি উত্তৰটো পাম 34। 3 নম্বৰটোত 52 + -38 + 34 + -72 + 16 দিয়া আছে, আমি সৰল কৰিব লাগে। আমি প্ৰথমতে বন্ধনীডাল আঁতৰাবলৈ চেষ্টা কৰিম। এতিয়া পাতিম 52, ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে, প্লাছে মাইনাছে পূৰণ কৰিলে -38 + 34 পাতিম আৰু ইয়াত প্লাছ ইয়াত মাইনাছ, প্লাছে মাইনাছে -72
প্লাছ 16 এতিয়া আমি যিকেইটা যোগ আছে যোগকেইটা ওচৰলৈ নিম যোগকেইটা প্ৰথমতে আছে 52 আৰু যোগ আছে প্লাছ 34 আৰু আছে 16 আৰু মাইনাছ কেইটা আছে -38 আৰু -72 এতিয়া আমি এইকেইটা যোগ কৰিম এতিয়া 52 34 আৰু 16 এই তিনিটা যদি যোগত থকা কেইটা যোগ কৰোঁ তেতিয়া আমি উত্তৰটো পাম 102 এতিয়া -38 আৰু -72 যদি হৰল কৰোঁ আমি দেখিছোঁ যে দুইটা আগতে কি আছে মাইনাছ চিন আছে তেতিয়াহ'লে ইহঁতৰ যোগফলটো কি হ'ব মাইনাছ পৰিব এতিয়া আমি দুইটা সংখ্যা যোগ কৰিম 38 আৰু 72 যোগ কৰিলে হ'ব 110 এতিয়া এই দুটা হৰল কৰিব দিছে সৰুটো আগত আছে প্লাছ ডাঙৰটো আগত মাইনাছ আছে তেতিয়াহ'লে উত্তৰটো মাইনাছ পৰিব এতিয়া ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিম 110ৰ পৰা যদি 102 বিয়োগ কৰোঁ তেতিয়া পাম 8 মানে আনচাৰটো হ'ব -8 4 নম্বৰটোত 100 + 432 -209 -136 আৰু -49 হৰল কৰিছে এতিয়া যিহেতু যোগত থকাকেইটা আমি যোগ কৰি ল'ম 100 আৰু 432 যোগত আছে তেতিয়াহ'লে সেই দুটা আমি প্ৰথমতে যোগ কৰি ল'ম এতিয়া 100 আৰু 432 যোগ কৰিলে হ'ব 532 এতিয়া মাইনাছত আছে 209 -136 আৰু -49 এতিয়া মাইনাছৰ কেইটা যদি আমি হৰল কৰোঁ তেতিয়া আমি পাম এতিয়া যিহেতু আমি হৰল কৰিবলগীয়া গোটেই তিনিটা আগতে মাইনাছ আছে তেতিয়াহ'লে উত্তৰটো মাইনাছ ধৰিব এতিয়া আমি এই গোটেই তিনিটা সংখ্যা যদি আমি যোগ কৰি দিওঁ তেতিয়া পাম আমি 394 মানে গোটেইকেইটা হৰল কৰিলে -394 পাম এতিয়া 532 পৰা 394 যদি আমি বিয়োগ কৰোঁ তেতিয়া আমি উত্তৰটো পাম 138 5 নম্বৰটোত -462 + 139 -264 + 501 হৰল কৰিব লাগে এতিয়া আমি যোগকেইটা আগৰকেইটা দৰে ওচৰলৈ আনি ল'ম যোগত আছে 139 আৰু 501 এতিয়া মাইনাছকেইটা ওচৰলৈ আনি ল'ম -462 আৰু -264 এতিয়া আমি যদি 139 আৰু 501 যোগ কৰোঁ তেতিয়া পাম আমি 640 আৰু যিহেতু -462 -264 যদি আমি হৰল কৰোঁ যিহেতু দুইটা আগতে মাইনাছ আছে উত্তৰটোতো মাইনাছ পৰিব তাৰপিছত আমি সংখ্যা দুটা যোগ কৰি দিব লাগে এতিয়া 462 আৰু 264 যদি আমি যোগ কৰোঁ তেতিয়া আমি পাম 726 এতিয়া আমি এইকেইটা হৰল কৰিব লাগে যিহেতু ডাঙৰটোৰ আগত কি আছে মাইনাছ চিন আছে তেতিয়াহ'লে উত্তৰটোতো মাইনাছ পৰিব এতিয়া যদি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিওঁ মানে 726ৰ পৰা 640 যদি আমি বিয়োগ কৰি দিওঁ তেতিয়া পাম 86 মানে উত্তৰটো -86 হ'ব